গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে জীৱনলৈ আহিব লগা বস্তু আমি নিজে কেনেকৈ বাধা দিম, হয়নে? বন্ধুসকল, আমি জীৱনত বহু আশা কৰোঁ, আমি সপোন দেখোঁ। ঠিক আছে, আমাৰ এখন সুন্দৰ ঘৰ হওক, আমি এখন সুন্দৰ ঘৰ বনাব বিচাৰোঁ, হয়নে? প্ৰত্যেকে এখন এখন সুন্দৰ এটা ঘৰ বনাব বিচাৰে, এখন গাড়ী আনিব বিচাৰে, হয়নে? আমি সকলোৱে ভাবোঁ যে এটা ভাল উপাৰ্জনৰ পথ হওক, কিন্তু কি হয় যে আমাৰ কিছুমান বাধা আহি পৰে। ঘৰটো বনাব লৈছোঁ, ঘৰটো বনাব লওঁতে এনেকুৱা এটা সমস্যা আহি পৰে যে আমি ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰোঁ, বনাব নোৱাৰোঁ, হয়নে? গাড়ী এখন ল'ব খুজিছোঁ, ল'ম ভাবি আছোঁ, ল'ব পৰা নাই, হয়নে? ভাল উপাৰ্জনৰ পথ এটা বিচাৰি আছিলোঁ, পাইছিলোঁ, কিন্তু অকস্মাতে কিবা এটা হৈ যায়, কিবা এটা বাধা আহি যায়, নোহোৱা হৈ যায়। তো আমাৰ পইচা হোৱা পথটো বন্ধ হৈ যায়। কিয় হয় এনেকুৱা? কিয় হয় বন্ধুসকল? आदमी जो कहता है, आदमी जो सुनता है, जिंदगी भर वो सजाए पीछा करती है। आदमी जो लेता है, आदमी जो देता है, जिंदगी भर वो दुआए पीछा करती है। বন্ধুসকল, গানটো কিয় গালে গম পায়নে? এই গানটো আজি বিষয়বস্তুটোৰ লগত সম্পূৰ্ণ এটাচ হৈ আছে, জড়িত হৈ আছে। এই গানটোৰ মাধ্যমেৰে এটা সুন্দৰ মেছেজ দিয়ে। বন্ধুসকল, মই যিমানখিনি ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ, প্ৰত্যেকটো মোৰ অভিজ্ঞতাৰে। মই জীৱনটোৰ বিষয়ে জানিব চেষ্টা কৰিছিলোঁ, অধ্যয়ন কৰিছিলোঁ। অধ্যয়ন কৰাৰ পিছত মই যিখিনি পাই আছোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। তো সেই অনুপাতত মই যিখিনি গান শুনো নহয়, সেই গানৰ মাধ্যমেৰেও মই কিছুমান বস্তু উপলব্ধি কৰিব চেষ্টা কৰোঁ। এই গানটোৰ পৰা কি মেছেজ দিছে, হয়নে? তো আজি যোনটো গান, সেই গানটোৱে এটা সুন্দৰ মেছেজ দিছে। आदमी जो कहता है, आदमी जो सुनता है, जिंदगी भर वो सजाए पीछा करती है। আমি যি কওঁ, আমাৰ শব্দতেই আমাৰ সকলোখিনি আছে। আমি যি কওঁ নহয়, সি তাৰ পৰাই জীৱনত আমি চিন্তা নকৰোঁ। কথাটো কৈ দিয়াৰ লগে লগে আমি চিন্তা নকৰোঁ যে ইয়াৰ পৰা কি অপকাৰ হ'ব পাৰে, কিন্তু কৈ দিওঁ। কৈ দিয়াৰ পিছত কি হয়, আমাৰ সেইটোৱে আমাৰ জীৱনটোলৈ আমি শাস্তি ভুগি থাকিবলগীয়া হয়। এই গানটোৱে সেইটোৱে কৈ আছে। আমি যি শুনা পাওঁ, কোনোবাই বেয়া কথা এটা কৈছে, কোনোবাই নিগেটিভ কথা কৈছে, তাৰ পৰাই আমি জীৱনটো আমাৰ মানে খেলি মেলি হৈ যায়, হয়নে? आदमी जो लेता है, आदमी जो देता है, जिंदगी भर वो दुआए पीछा करती है। বন্ধুসকল, আমি যি লওঁ, কি লওঁ? আশীৰ্বাদ। আমি কাৰোবাৰ আশীৰ্বাদ পাব বিচাৰোঁ। আমি যেতিয়া আশীৰ্বাদ ল'ব জানিম নহয়, বা আমি কাকবাক দিব শিকিম, হয়নে? আমি অন্তৰৰ পৰা কাক বা অন্তৰ খুলি কিবা দিব শিকিম নহয়, তেতিয়াই কি হয়, আমালৈ আশীৰ্বাদ আহে। এই গানটোৱে সুন্দৰ কথা কৈছে। তো ঠিক আছে। তো বন্ধুসকল, আমাৰ যেতিয়া সেই সমস্যাবিলাক আহে নহয়, যে আমি ঘৰ এটা বনাব লৈছোঁ, ঘৰ বনাব পৰা নাই, গাড়ী এখন ল'ব খুজিছোঁ, গাড়ী ল'ব পৰা নাই, বা টকা পইচা উপাৰ্জন কৰিব খুজিছোঁ, ভাল টকা পইচা উপাৰ্জন নোহোৱা হৈছে। কিয়? আমি ভাবোঁ যে আমাৰ গ্ৰহ নক্ষত্ৰ বেয়া হৈ আছে। আমাৰ গ্ৰহ নক্ষত্ৰবিলাক আমি নিজেই বেয়া কৰোঁ। আমি এষ্ট্ৰলজাৰৰ ওচৰত গৈও লাভ নহয়। কিয় নহয় জানেনে? কাৰণ আমি এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ, এষ্ট্ৰলজাৰে আমাক এটা সমাধান দিয়ে, কিন্তু সেই সমাধানটো সম্পূৰ্ণ কেনেকৈ হ'ব যদি আমাৰ ভাৱনাখিনি, আমাৰ মনটো, আমাৰ চিন্তাধাৰাবিলাক আমি শুদ্ধ কৰিব নোৱাৰোঁ, হয়নে? ধৰি লওক, একে ওচৰৰ দুজন ব্যক্তি, একে ওচৰা-ওচৰিকৈ থকা চুবুৰীয়া দুজন ব্যক্তি, এজন এ, এজন বি। ধৰি লওক এজন এ, এজন বি। এ ভাবি আছে যে মোৰ গাড়ী এখন হওক, ঘৰ এখন হওক, হয়নে? মোৰ ভাল টকা পইচা উপাৰ্জন হওক। আৰু বিৰ অলৰেডি সেইখিনি বস্তু আছে, গাড়ী আছে, ধুনীয়া ঘৰ বনাইছে, চাকৰি তাত ভাল উপাৰ্জন হৈ আছে, হয়নে? তো এতিয়া এই থিংকিং চক, কোনোবা এজন আহি পেলাই কৈ দিলে যে তোমালোকৰ সেই ওচৰৰ বি বোলা মানুহজনৰ বৰ ধুনীয়া ঘৰ বনাইছে দেই। আৰু তেতিয়া কি ক'লে, এই ধুনীয়া ঘৰ হ'লে কি হ'ব, আমি সৰু ঘৰত আছোঁ যদিও আমি শান্তিত আছোঁ, হয়নে?
ডাঙৰ ঘৰৰ ভিতৰত থাকিও মানুহ যদি অশান্তিত থাকে, ডাঙৰ ঘৰত থাকি লাভ নাই, আমাৰ সৰু ঘৰেই যথেষ্ট। তো এই যে আমি শব্দ প্ৰয়োগ কৰিলোঁ যে আমাৰ সৰু ঘৰ এটা হ'লেই আমি শান্তিত আছোঁ, আমি মানুহজনক শুনালোহে, কিন্তু আমাৰ ঘৰৰ পৰিৱেশটো কি হৈ আছে সেইটো আমিহে জানো, হয়নে? আমাৰ ঘৰত অশান্তি চলি আছে, অশান্তিময় পৰিৱেশত জীয়াই আছোঁ, কিন্তু মানুহজনক কি ক'লোঁ, আমি সৰু ঘৰত যদিও আছোঁ আমি শান্তিত আছোঁ। কোনোবা ডাঙৰ ঘৰত আছে, থাকিলে কিডাল হ'ল, অশান্তিত আছে, হয়নে? সেই তেতিয়া কি হৈ যায়, আমি যি শব্দ প্ৰয়োগ কৰিলোঁ নহয়, আৰু ভাৱনাৰ লগত আমাৰ মেচিং হৈ গ'ল। কাৰণ আমি ভাৱনাটো কি হৈছে নিগেটিভ, মানুহজনৰ দেখি পালে আমি জেলেছ ফিল কৰিছোঁ, আমি হিংসা কৰিছোঁ, হিংসা কৰি পালে কি হয়, আমি সেই কথা কৈ দিলোঁ যে তেওঁ ডাঙৰ ঘৰত থাকিলে কি হ'ব, ডাঙৰ ঘৰত থকা মানুহ শান্তিত যে থাকে সেইটো কথা নহয়, আমি সৰু ঘৰত আছোঁ, শান্তিত আছোঁ, আৰু সৰু ঘৰেই ভাল, আৰু সেই সৰু ঘৰেই ভাল, তাৰমানে আমাৰ সেই শব্দটো গৈ পেলাই ব্ৰহ্মাণ্ডত, ব্ৰহ্মাণ্ডত, ইউনিভাৰ্চত ট্ৰেভেল কৰিব, যাত্ৰা কৰিব, যাত্ৰা কৰি আকৌ সেই শব্দটো আমালৈকে ঘূৰি গুচি আহিব। তাৰমানে তই যেনেকৈ বিচাৰিছ তেনেকেই পা, হয়নে? আমি তেনেকৈ কোনোবা এজন আহি পেলাই আমাৰ এইক ক'লে ধৰক যে আজি দেখোন তোমালোকৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহজনৰ এটা সুন্দৰ ধুনীয়া গাড়ী আনিছে, বৰ লাক্সাৰী গাড়ী এখন আনিছে। লগালগ এই ক'লে যে গাড়ী কি কথা কয়, গাড়ী আনি পেলাই এটা হাতী পোহাৰ নিচিনা, গতিকে গাড়ীখন আনি কি লাভ, এই খোজকাঢ়ি অকণমান খোজকাঢ়ি গ'লেই বজাৰ পায়, ক'তবা গ'লে গাড়ীত এখন মানে ভাড়াটো দি পেলাই গ'লে কম খৰচতে হৈ যায়, এই তেল খৰচ, আমুক খৰচ, ড্ৰাইভাৰ খৰচ, এইবিলাক গাড়ী চাড়ী লৈ পেলাই কিবা লাভ আছে জানো, হয়নে? একো লাভ নাই, ঠিক আছে। তেনেকৈ এইক আকৌ এজন মানুহ আহি পেলাই ক'লে যে আপোনালোকৰ ওচৰৰ মানুহজনে বহুত ভাল চাকৰি কৰে দেই, মানে ভাল টকা পইচাই জীৱনত একো নহয়, টকা পইচাই মানুহৰ সুখ নিদিয়ে, কম টকা পইচাটো মানুহ চলি যাব পাৰে, তো কম টকা পইচাৰে মানুহৰ জীৱনটো সুখত কটাব পাৰে, অজস্ৰ টকা পইচা হ'ল বুলিয়ে যে মানুহ সুখী হ'ব পাৰে ক'ত আছে। তো আমি যিখিনি বাক্য এৰিছোঁ বন্ধুসকল নহয়, আমি গাড়ী এখন ল'ব, গাড়ীখনৰ কথা যিটো আমি মনৰ ভাৱ প্ৰকাশ কৰিছোঁ, হয়নে? বা আমি টকা পইচাক লৈ পেলাই যি মনৰ ভাৱ প্ৰকাশ কৰিছোঁ নহয়, সেই যিখিনি আমি ভাৱ প্ৰকাশ কৰোঁ, আমি মানুহ এজনক কৈ দিওঁ, আমাৰ শব্দ এৰি দিওঁ, ঠিক আছে, সেই শব্দটো গৈ পেলাই ব্ৰহ্মাণ্ডত যাত্ৰা কৰি পেলাই আকৌ আহি আমাৰ ওচৰলৈকে পায়েই। আমি যেনেকৈ কৈছোঁ তেনেকৈ ইচ্ছা কৰিছোঁ, মানে আমি ইচ্ছাই তেনেকৈ কৰিছোঁ ন, আমি কৈছোঁ, প্ৰকাশ কৰিছোঁ, তো আমি নিগেটিভ প্ৰকাশ কৰি আছোঁ, আমি সম্পূৰ্ণ নকাৰাত্মক শক্তি এৰি দিছোঁ, এনাৰ্জি এৰি দিছোঁ, আৰু নকাৰাত্মক এনাৰ্জিৰ মাত যেনেকৈ এৰিছোঁ নহয়, আমি যেনেকৈ আমি শব্দ বাক্য এৰিম নহয়, সি তেনেকৈ আমালৈকে ৰিটাৰ্ণ গুচি আহে, আমালৈকে গুচি আহে, হয়নে? তো আমি ভাবিছিলোঁ কি হৈ গৈছে কি, তো আমাৰ বাধাবিলাক ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে, আমি ভাবিছোঁ আমাৰ গ্ৰহ নক্ষত্ৰ বেয়া হৈছে, আমাৰ আমুক বেয়া হৈছে, কিন্তু আমাৰ শব্দ বাক্যৰ পৰাই যে আমাৰ সকলো এনাৰ্জি নিগেটিভ হৈ গৈছে, আৰু নিগেটিভৰ কাৰণেই আমাৰ জীৱনত বাধা সৃষ্টি কৰিছে, আমি নিজেই গম নাপাওঁ। আমাৰ বাধাবিলাক আমি নিজেই, আমাৰ শব্দৰ পৰাই আমি বাধা সৃষ্টি কৰোঁ। আমাৰ আহিবলগীয়া যদিও গাড়ী এখন বা ঘৰ এখন হ'বলগীয়া আছে, আমি বাধা সৃষ্টি কৰি দিওঁ। কেনেকৈ? আনৰ ওপৰত হিংসা কৰি পেলাই, আনৰ বিষয়ে হিংসাতে কিবা এটা শব্দ প্ৰকাশ কৰোঁ, শব্দ বাক্য এৰি দিওঁ, সেই শব্দ বাক্যটোকে আমালৈকে ৰিটাৰ্ণ গুচি আহে। তো ভগৱানে চিন্তা কৰে, ইউনিভাৰ্ছে চিন্তা কৰে যে এইজনে এনেকৈ বিচাৰিছে, তাতে সুখী, তো আৰু ইয়াক সুখ নালাগে, তো সেইটোকে দিয়েই ভাল, হয়নে? তো তেনেকেই আমাৰলৈ জীৱনত বাধাৰ সৃষ্টি হয়, আমাৰ যিখিনি আমাৰ বস্তু পাবলগীয়া থাকে নহয় বন্ধুসকল, হেৰাই যায়, ঠিক আছে। তো বন্ধুসকল, এইখিনি সম্পূৰ্ণ ভিডিঅ' যিখিনি মই বনাই আছোঁ নহয় বন্ধুসকল, অভিজ্ঞতাৰে, মোৰ অভিজ্ঞতাৰে, জীৱনৰ অভিজ্ঞতা সকলোখিনি পাইছোঁ, পোৱাৰ কাৰণে পাইছোঁ। মই সকলোতে চালি জাৰি চাই থাকোঁ। এতিয়া যিকোনো বস্তু, আজি গানটোৰ পৰা মই এই বস্তুটো উপলব্ধি কৰিলোঁ, এই গানটোৰ পৰা মই জানিব চেষ্টা কৰিলোঁ, হয়নে? তাৰপিছত প্ৰত্যেকটো গানৰ পৰা এতিয়া তাৰ পৰা মেছেজ ল'ব বিচাৰোঁ, হয়নে বন্ধুসকল? তেনেকৈ আমি শিকিব চেষ্টা কৰোঁ। আমি আচলতে এষ্ট্ৰলজাৰৰ ওচৰত যাই
বা মন্দিৰ মছজিদত গৈ পেলাই একো লাভ নাই যদি হয় আমি ভাৱনাখিনি শুদ্ধ কৰিব নোৱাৰোঁ। আমি শুদ্ধ ভাৱনাৰে একো কথা চিন্তা যেতিয়ালৈকে কৰিব নোৱাৰোঁ নহয়, আমাৰ কেতিয়াও শুদ্ধ নহয়। আমাৰ মনত সদায় হিংসা ভাৱ, কাৰোবাৰ প্ৰতি মানে বেয়া ভাৱ, এইবিলাক মানে ভাৱনাবিলাক বেয়া হৈ থাকে, নিগেটিভ হৈ থাকে। আৰু যেতিয়া ভাৱনা নিগেটিভ হ'ব নহয়, আমাৰ মুখৰ পৰা শব্দও তেনেকৈ ওলাব। আৰু যেতিয়া আমাৰ শব্দ বাক্য ভুল ওলাব, তেতিয়াই কি হ'ব, আদমি जो कहता है आदमी जो सुनता है जिंदगी भर ओ सजाए पीछा करती है, হয়নে? আমি যেনেকেই কম, যেনেকেই শুনিম, সেই তেনেকেই বস্তুবিলাক আমি পাম। বন্ধুসকল, এই ইউনিভাৰ্ছখন, এই ব্ৰহ্মাণ্ডখন নহয়, মেগনেটিক এটা বস্তু হয়, এটা এনাৰ্জি বস্তু হয়। আমি যেনেকৈ বস্তু এৰিম, যেনেকৈ পাহাৰৰ ওচৰত ৰৈ পেলাই যদি আমি খুব জোৰে চিঞৰো নহয়, যেনেকৈ আই লাভ ইউ বুলি ক'লে আই লাভ ইউ কে ৰিটাৰ্ণ আহে, পাহাৰৰ ওপৰত গৈ পেলাই ৰুই পেলাই চিঞৰিলে। তো আমাৰ শব্দটো আকৌ আমালৈকে ঘূৰি গুচি আহে, হয়নে? সেই তেনেকৈ চেম চক, সেই বস্তুটো যে হয় সেইটো প্ৰকৃততে হয়। আৰু আমি সেই তেনেকৈ আমি যিমান আনৰ বাবে যিখিনি বাক্যবান এৰিম নহয়, সেইটো আমাৰ লগতেই হ'ব। সেইকাৰণে সদায় সতৰ্ক থাকিব লাগে, ভালকৈ থাকিব লাগে। তেতিয়া কি হ'ব, आदमी जो लेता है आदमी जो देता है जिंदगी भर ओ दुआए पीछा करती है। আমি যেনেকৈ মানুহক দিম, যেনেকৈ মানুহৰ পৰা ল'ম, তেনেকৈ আমি যদি শুদ্ধ ভাৱনা, শুদ্ধ চিন্তাৰে কাকো হিংসা নকৰি, কাকো বেয়া ভাৱনা নাৰাখি পেলাই সদায় শুদ্ধ ভাৱনাৰে যেতিয়া সকলোকে আঁকোৱালি ল'ম নহয় বন্ধুসকল, আমালৈ আশীৰ্বাদ আহিব, আশীৰ্বাদ দুৱা। আৰু সেই আশীৰ্বাদেই আমাৰ জীৱনৰ পথৰ সকলো বাধা মুকলি কৰিব, হয়নে বন্ধুসকল? তো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে মোৰ ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব, হয়নে? তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই বহু লোকে লাইক কমেণ্ট শ্বেয়াৰ কৰে, তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবেও ধন্যবাদ। আৰু যিসকলে নাই কৰা, আপোনালোকক প্ৰাৰ্থনা জনাওঁ, আপোনালোকক অনুৰোধ জনাওঁ, যাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ ফেচবুক পেজটোত ফ'ল' কৰি ল'ব। আপোনালোকৰ অকণমান উৎসাহ পালে, প্ৰেৰণা পালে, এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰিম, হয়নে বন্ধুসকল? মই যিখিনি ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ নহয়, মোৰ তাত কোনো স্বাৰ্থ নাই। মই এটাই ভাবোঁ, যাতে সকলোৰে ভাল হওক, হয়নে? যদি মোৰ স্বাৰ্থ থাকিলেহেঁতেন, তো মই এনেকুৱা ধৰণৰ ভিডিঅ' নবনালোহেঁতেন। সদায় ভিউজ পাবৰ কাৰণে, হয়নে, ভাইৰেল হ'বৰ কাৰণে তেনেকুৱা ভিডিঅ' বনালোহেঁতেন। মই এনেকুৱা ভিডিঅ' এটা কাৰণে বনাইছোঁ, যাতে মোৰ দ্বাৰা, মোৰ কথাৰ দ্বাৰা, মোৰ বাক্যৰ দ্বাৰা, ঠিক আছে, মোৰ ভিডিঅ'ৰ দ্বাৰা যাতে কাৰোবাৰ ভাল। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।